এই ছোৱালী মানুহবিলাকৰ যিবিলাকে শিকি বুজি থাকে ফেশ্বন শ্ব' কৰে যে এনেকৈ হৈছেনে নাই নাজানো হয়নে নহয় এনেকুৱা যে মুড লয় ল'ৰাবিলাক কিছুমান ল'ৰাই কৰে ফেশ্বন শ্ব' কেনেকুৱা জানে সিহঁতৰ খোজটো সন্ধ্যা অকণমান এনেই কৰে হয়নে নহয় কিন্তু এইটো ফেশ্বন শ্ব'ৰ পৰা যিমান পাৰি আঁতৰি থাকিব লাগে কাৰণ ঘৰখনৰ ল'ৰাটো হিৰো কিন্তু হিৰো সদায় ফিটিং থাকিলে দেশ ফিটিং থাকিব হয়নে গতিকে চব একদম গপজ হৈ থাকিব লাগে থেংক ইউ Ôi tin dinatino Hana Mohan Tiadi Bahabapus Ôi tin dinatino Hands up যোৱাৰ সময়ত খাও দি থৈ যাম নালাগে এতিয়া বজাব নালাগে মই খাও দি থৈ যাম যদি মোৰ কিবা কথা আপোনালোকে ভাল পায় হাত চাপৰি বজোৱা নাই তেতিয়াহ'লে অহা জনমত এনেকৈ চাপৰি বজাব লাগিব আৰু ছোৱালীসকলক কৈ থওঁ যিসকল বিয়াৰ উপযুক্ত হৈছে বেছি টকা পইচা থকা ল'ৰা বিচাৰি থাকিব নালাগে হয়নে স্বভাৱ চৰিত্ৰ ভাল কাম কৰি খাব পৰা ল'ৰা এটা লাগে য'ত ছোৱালীজনী মাক বাপেকক বুজি পাব ছোৱালীজনীক বুজি পাব হয়নে নহয় বাকী কাম কৰি খাব টকা ঘটিব দুইটা সুখেৰে থাকিব জীৱন গৈ থাকিব হয়নে কান্দি কান্দি স্কৰ্পিঅ'ত বহি মাকৰ ঘৰলৈ যোৱাতকৈ হাঁহি হাঁহি টেম্পুত বহি যোৱাই ভাল বোলে আও হৰি আজিকালি কেনেকৈ উঠে চাক বিয়া পাতি ল'ৰা ছোৱালী চব চেলফিয়ে চমুৱাই দিলে থেংক ইউ মই কৰা এখন হিন্দী চিনেমা আজি ৰিলিজ হৈছে অসমৰ চিত্ৰগৃহত ধন্যবাদ আৰু এনেকৈ কথাটো কওঁতে দুজেগাতে হাত চাপৰি চিনেমাখনৰ নামটো বাজিং খোৱাতাই মাই ইংলিছ ইজ লুজ ইউ চে মাই ইংলিছ ইজ লুজ ইউ চে ফৰ মি আৰু হ'ব থেংক ইউ নাই নাই লাগিব লাগিব এই মোৰ মুখস্থ নাই নাই কিয় মুখস্থ নাই মই খুচটো এইটো হয়নে নহয় আপোনালোকে ক'ব হয়নে নহয় এইটো চাওক হয়নে এতিয়া মোহনৰ দৌৰটো দেখাই দিওঁ নে দৌৰটো হয় নহয় ক'ব নহয় এনেকৈ দৌৰিলে মই কুকুৰেও নেকামোৱে এইটো হয় নহয় ক'ব হয়নে মিউজিকটো প্ৰথম পৰা মিউজিকটো প্ৰথমৰ পৰা দিয়ক নহয় ইয়াত নাই পিছফালে অঁ চাউণ্ডটো তাতহে আছে নেকি অঁ হ'ব প্ৰথম পৰা দিয়কচোন यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय सदुष्कृतं धर्मसंस्थापनार्थाय सम्भवामि युगे युगे থেংক ইউ দাদালৈ খালি মনত পৰি গ'ল খুব ভালকৈ গাব পৰা নাই তথাপিও মৰখা কৰি গালোঁ জয় জুবিন দা জয় জুবিন দা থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ
জয় জুবিনদা এতিয়া মানে বহুত আমাৰ সমিতিৰ মানুহে কৈছে যে মই এনেকৈ কথা ক'লে ভাল নালাগে হয়নে হয় নহয় এতিয়া আমাৰ আপুনি বিশ্বাস কৰক আমাৰ সিদ্ধাৰ্থ দাহঁতে ইমান ধুনীয়াকৈ ভাষণ দিয়ে আপোনালোকে ইমান ধুনীয়াকৈ শুনি থাকে হয়নে নহয় মই এতিয়া বহুততে কওঁ বহুততে মই এতিয়া কয় যে নাই মই এনেকৈ কথা ক'লে ভাল নালাগে মোৰতো ভালকৈ কথা দুআষাৰ ক'বলৈ মন যায় হয়নে কিন্তু মই এনেকৈ ক'লে ভাল মই এনেকুৱা জীৱনত এনেকুৱা এটা এক্টিং কৰিলোঁ বিশ্বাস কৰক মোক কোনো সন্মানে নকৰে এতিয়া মই আহি পেলাই গাড়ীৰ পৰা ইয়াত যেতিয়া নামিছোঁ আমাৰ সিদ্ধাৰ্থ দা আহিছে আমাৰ বাইলুং আহিছে সকলোকে চবেই ইমান ধুনীয়া সৰু সৰু বিশেষকৈ যে সন্মুখত দেখিছে নাই সৰু সৰু ল'ৰা ছোৱালীয়ে সিদ্ধাৰ্থ দাক কিমান ধুনীয়াকৈ মাতে ছাৰ কে ছাৰ বাইলুং বা চব মাতে মোক কেনেকৈ মাতে জানে ঐ মোহন মই ভাবিছোঁ মই ড্ৰেছ পাতি ইমান ধুনীয়াকৈ পিন্ধি আহিছোঁ মোক কিয় সন্মান নকৰে এটা সময়তো মোৰো খং উঠিছে ন মোৰ খং উঠি পেলাই মই আকৌ দম আপোনালোকে বেয়া নাপাব মই দম দিছোঁ কিয় মই বোলো ভয় খাবনি নহয় উল্টাই কৈছে কিয় মানে অসমৰ ভিতৰত সকলোকে চোকা ল'ৰাটোৰ নাম জানেনে আপোনালোকে অসমৰ ভিতৰত সকলোতকৈ অলগদ্ধ ল'ৰাটোৰ নাম কওকচোন কি মোহন অসমৰ ভিতৰত চোকা ল'ৰাটোৰ নাম ক'ব পৰা অসমৰ ভিতৰত গাধা ল'ৰাটোৰ নাম বোলে মোহন এতিয়াতো মই অহংকাৰ কৰিবলৈ লাজ পাব লাগে বাৰু নাই অসমৰ ৰাইজে যদি বিচাৰে আপোনালোকে বিচাৰে মোহনটো সদায় অলগদ্ধই হৈ থাকিব হয়নে সদায় অলগদ্ধ হৈ থাকিব খালি মই এতিয়া চাওক এতিয়া কে ছাৰহঁতে ইমান ধুনীয়াকৈ ভাষণ দিয়ে শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী মই এনেকৈ ক'লে মানুহে নিচিঞৰে নহয় এনেকৈ ক'লে মানুহে নিচিঞৰে মই যদি কওঁ এনেকৈ ক'লেহে মানুহে চিঞৰে দিদি বেঙেনা দিছোঁ যে আচ্ছা ইমান সোপা মানুহ গোট খাই আছে ঠেলকৈ বহি আছে গোটেইসোপাই মিলি মানে বেঙেনা দিবলৈ আহিছে মোহন ত্যাগী বেহবায়া পুত দিনো হয় না মোহন ত্যাগী বেহবায়া পুত দিনো হেন কি মস্তি লাগিছে ৰে হেৰি আমি এই সঁচা আৰ্মি নে কি আধা আৰ্মি দেখোন নকৰিব ধুনীয়াকৈ যাবগৈ দিয়ক ফূৰ্তিতে আহিছে থেংক ইউ ভালকৈ লগ পাম ওলাই গৈ হ'ব নাই ওলাই গৈ লগ পাম ভাতবিলাক কি চাউল আহিছে আজিকালি নাজানো ভাই ইমান নিচা লাগে ভাত সোপা কিন্তু হেৰি এই এটা কথা দেই যদি যিখিনি এনেকৈ ফূৰ্তি কৰি যে আছে মাজে মাজে গম পাইছোঁ অনবৰত আপোনালোকে ৰসটো নাপালোঁ কোনোবা সময়তো পাই আছে ন আমিও গম পাই আছোঁ তাৰপিছত চাপৰি তাপৰি যে একো বজোৱা নাই কথাটো মই কৈ থওঁ নবজাব এতিয়া আগতে কথাটো শুনি এনেকৈ যে বজোৱা নাই আমাক যে উৎসাহ দিয়া নাই মই আকৌ যোৱাৰ সময়ত সাও দি থৈ যাম নালাগে এতিয়া বজাব নালাগে মই সাও দি থৈ যাম যদি মোৰ কিবা কথা আপোনালোকে ভাল পায় হাত চাপৰি বজোৱা নাই তেতিয়াহ'লে অহা জনমত এনেকৈ চাপৰি বজাব লাগিব আৰু ছোৱালীসকলক কৈ থওঁ যিসকল বিয়াৰ উপযুক্ত হৈছে বেছি টকা পইচা থকা ল'ৰা বিচাৰি থাকিব নালাগে হয়নে স্বভাৱ চৰিত্ৰ ভাল কাম কৰি খাব পৰা ল'ৰা এটা লাগে য'ত ছোৱালীজনী মাক বাপেকক বুজি পাব ছোৱালীজনীক বুজি পাব হয়নে নহয় বাকী কাম কৰি খাব টকা ঘটিব দুইটা সুখেৰে থাকিব জীৱন গৈ থাকিব হয়নে কান্দি কান্দি স্কৰ্পিঅ'ত বহি মাকৰ ঘৰলৈ যোৱাতকৈ হাঁহি হাঁহি টেম্পুত বহি যোৱাই ভাল বোলে আও হৰি এই আগৰ দিনত মানুহবিলাকে যে আমি দেখোঁ মোৰতো 82 চনত জন্ম আমি সেই ককা দেউতাহঁতৰ ফটো দেখোঁ আগতে কি হয় গ্ৰুপ ফটোবিলাক বেছি উঠে কেমেৰামেন মাতিব লাগে গোটেই পৰিয়ালটো বা গিৰিয়েক ঘৈণীয়েক উঠিলোঁ আগৰ যিবোৰ ফটো আমি দেখিছোঁ মানুহৰ ঘৰত এনেকুৱা লাগে যেন প্ৰত্যেকজন ককাই আগৰ জমিদাৰ আছিল নেকি কোট চোট পিন্ধি এটা বেলেগকৈ উঠে চবেই প্ৰায় একেই মানে আজিকালি ফটো উঠা বেলেগ হৈ গ'ল আগৰ দিনৰ ফটো কেনেকৈ উঠে আজিকালি নতুনকৈ বিয়া হৈ ল'ৰা ছোৱালী কেনেকৈ ফটো উঠে দেখুৱাম চাওকচোন চকীখন দিয়ক শুন আগৰ দিনৰ ককা আইতা এনেকৈ ফটো উঠে ডাঙৰ ডাঙৰ বন্ধুৱা দেখিব মানুহৰ ঘৰত হয়নে ক'ব
আইতা এজনী খাবলৈ পোৱা ঘৰৰ পৰা আনা স্বাস্থ্য দেখিছেনে নাই হয়নে আগৰ এনেকুৱা ফটোবিলাক দেখিছেনে নাই ককা আইতাহঁতৰ আজিকালি কেনেকৈ উঠে চাওক বিয়া পাতি ল'ৰা ছোৱালী সব সেলফিয়ে চমুৱাই দিলে থেংক ইউ বেছি দীঘল নকৰোঁ অনুষ্ঠান সামৰিছোঁ আৰু আপোনালোক চব ভালে থাকক আৰু কথা এটা কৈ থওঁ ইমান মানুহটো এনেকৈ আমিও লগ নাপাওঁ আৰু মই কৰা এখন হিন্দী চিনেমা আজি ৰিলিজ হৈছে অসমৰ চিত্ৰগৃহত ধন্যবাদ আৰু এনেকৈ কথাটো কওঁতে দুজেগাতে হাত চাপৰি বজাইছে ঢেকীয়াজুলিত বজাইছে আৰু আপোনালোকে বজাইছে চবতে বজোৱা নাই থেংক ইউ থেংক ইউ থেংক ইউ চিনেমাখনৰ নাম কৈ দিয়া চিনেমাখনৰ নামটো বাজিং খোৱাতাই এখন কাল্পনিক চিনেমা নামটোৰ অৰ্থ নাই এগৰাকী সাপিত দেৱীৰ ওপৰত তেওঁলোক পুনে FTIIৰ পৰা আহিছে ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ এনেইতো মই ধেমেলীয়াকৈ হিন্দী কোৱা আপোনালোকে শুনিছেই এইখন চিৰিয়াছলি কৰিছোঁ মোৰ চিৰিয়াছ কেৰেক্টাৰ আপোনালোকৰ ইয়াতে এতিয়া বৰ্তমান হল নাই ময়ো জানো খবৰ লৈছিলোঁ ইয়ালৈ অহাৰ আগত যোৰহাটত আপোনালোকে চাব পাৰে নিজৰ কাম ক্ষতি নোহোৱাকৈ পঢ়া শুনা ক্ষতি নোহোৱাকৈ আশা কৰিছোঁ আপোনালোকে বাজিং খোৱাতাই চাব এখন এটা বেলেগ সোৱাদ পাব কেৱল 18 বছৰৰ ওপৰখিনিয়েহে চাব তলৰখিনিয়ে নাচাব অলপ বলিৰ ওপৰত চিনেমাখন চাই ভাল পাব আৰু অকণমান আমাক উৎসাহ দিব বুলি ভাবিছোঁ ধন্যবাদ থেংক ইউ ইংলিছ মাই ইংলিছ ইজ লুজ ইউ চে মাই ইংলিছ ইজ লুজ ইউ চে ফৰ মি আৰু হ'ব থেংক ইউ নাই নাই লাগিব লাগিব এই মোৰ মুখস্থ নাই 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 কিয় মুখস্থ নাই ইয়া বা ৰিকুৱেষ্টটো ইংৰাজীত কৰিছে হা মইনো দাদা গান মই গোৱা মানুহ নেকি গান নাজানো বুলি কোৱা নাই নহয় তেওঁ ক'ত গায় আমি গায় কিবা এটা বেয়া হৈ গ'লে বেয়া লাগিব ন মানুহজন থাকিলে এতিয়া তেওঁৰ লগত আমি দুটাই ষ্টেজ পাৰফৰ্ম কৰিছোঁ তাত গাইছোঁ তেওঁ আছে তেতিয়া ভুল হ'লেও তেওঁৰ কথা নাই এতিয়া তেওঁ নাই তেওঁৰ কথা এটা আমাৰ এটা ভুল হৈ গ'লে ডাঙৰ কথা হ'ব হয়নে তেওঁৰ প্ৰতি যি মৰম সন্মান আছে সেয়া আমাৰ সদায় থাকিব হ'লেও আপুনি ৰিকুৱেষ্ট কৰিছে তাৰ কাৰণে থেংক ইউ পাইছেগৈ নে নেপাইছে নাজানো গৰম গৰম দিছোঁ কিন্তু থেংক ইউ আপোনালোক চব ভালে থাকক আৰু সামৰোঁ ন সামৰি দিওঁ অনুষ্ঠান সামৰি আমি অকণমান বিহু গাই দিম অকণমান তেওঁলোকেও দাদাহঁতেও বজাম বুলি কৈছে তেওঁলোক ৰেডি হয় মানে আমাৰ লগতে প্ৰেক্টিছো হৈ যাব গাওঁ নে নাগাওঁ অঁ মই সমিতি দাদাহঁতে এবাৰ কৈছিল মই মোহনৰ খোজটো এবাৰ দেখাই দিওঁ আমাৰ দাদাহঁতে মোহনৰ খোজটো এবাৰ দেখাই দিওঁ নে মোহনৰ খোজটো চাবনে দাদাহঁতে অঁ মোহনৰ খোজ মই ফেশ্বন শ্ব' এটা দেখুৱাই দিম ছোৱালী মানুহৰ আৰু সন্ধ্যা ল'ৰা মানুহৰ দেখাই লয় দেখুৱাই মোহনৰ খোজটো এইটো হয়নে নহয় আপোনালোকে ক'ব হয়নে নহয় এইটো চাওক হয়নে এতিয়া মোহনৰ দৌৰটো দেখাই দিওঁ নে দৌৰটো হয় নহয় ক'ব নহয় এনেকৈ দৌৰিলে মই কুকুৰেও নেকামোৱে এইটো হয় নহয় ক'ব হয়নে এই ফেশ্বন শ্ব'টো দেখাই ফেশ্বন শ্ব'টো এই ছোৱালী মানুহবিলাকৰ যিবিলাকে শিকি বুজি থাকে ফেশ্বন শ্ব' কৰে যে এনেকৈ হৈছেনে নাই নাজানো হয়নে নহয় এনেকুৱা যে মুড লয় ল'ৰাবিলাক কিছুমান ল'ৰাই কৰে ফেশ্বন শ্ব' কেনেকুৱা জানে সিহঁতৰ খোজটো সন্ধ্যা অকণমান এনেকুৱা হয়নে নহয় কিন্তু এইটো ফেশ্বন শ্ব'ৰ পৰা যিমান পাৰি আঁতৰি থাকিব লাগে কাৰণ ঘৰখনৰ ল'ৰাটো হিৰো কিন্তু হিৰো সদায় ফিটিং থাকিলে দেশ ফিটিং থাকিব হয়নে গতিকে চব একদম গপজ হৈ থাকিব লাগে থেংক ইউ দে গাই দে